So hello everyone, আপোনাৰ সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিব গৈ আছোঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সাম প্ৰিভিয়াছ 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজিৰ। সো আজিৰ ভিডিঅ'ত আমি সেই PYQ কিছুমান সলভ কৰিব গৈ আছোঁ যাতে আপোনালোকে 2025ত এটা আইডিয়া পায় কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। কাৰণ যেহেতু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আউট নকৰে। সো আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ ষ্টুডেণ্টবিলাকৰ যিমানখিনি মনত আছে লাষ্ট ইয়াৰ বা ইয়াৰ আগৰ ইয়াৰ যোনকেইটা ষ্টুডেণ্টে এক্সাম দি কিনে কলেজত আহিছে, সো তেওঁলোকৰ পৰা সোধাৰ পিছত আমি গম পাইছোঁ যে কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আহে। সো তেনেকুৱা ধৰণৰ কুৱেশ্যন আজি আমি ডিছকাছ কৰিব গৈ আছোঁ। সো যদি চেনেলটো আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ এগ্ৰিকালচাৰৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ পৰা আপোনালোকে পাই থাকিব। সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমতে আপোনালোকক জনাব বিচাৰিম যে CET এক্সামৰ অভাৰভিউ, যে CET এক্সামত কিমানটা কুৱেশ্যন থাকে, কি কি ছাবজেক্টৰ পৰা কুৱেশ্যন আহে আৰু কিমান টাইম পোৱা যায়, নেগেটিভ মাৰ্কিং আছে নে নাই। সো CET এক্সামত টোটেল 160 কুৱেশ্যন থাকে, ফিজিক্সৰ 40 কুৱেশ্যন, কেমিষ্ট্ৰি 40 কুৱেশ্যন, বায়'লজিৰ 80 কুৱেশ্যন, জুলজিত 40 এণ্ড বটানীত 40। সো টোটেল ডিউৰেশ্যন থাকে 2 আৱাৰ্ছ আৰু পাৰ কাৰেক্ট কুৱেশ্যন কৰিলে 1 মাৰ্কে পোৱা যায় আৰু পাৰ ৰং কুৱেশ্যনৰ কাৰণে 0.25কে নেগেটিভ কৰা হয়। সো এতিয়া আমি PYQ ডিছকাশ্যন কৰাৰ আগত আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম। যদি আপোনালোকে ভাবিছে 2025ত ভালদৰে প্ৰিপেৰেশ্যন কৰি কিনে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো দিব বুলি, আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ কিছুমান ষ্টুডেণ্টে মিলি 800+ PYQ বনাইছে। লগতে অহা CET এক্সামত কেনেকুৱা ধৰণৰ NCERT বেছড ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ কুৱেশ্যন আহে তেনেকুৱা কুৱেশ্যন প্ৰিপেয়াৰ কৰিছে। সো যদি আপোনালোকে ভাবিছে যে সেই কুৱেশ্যনকেইটা আপোনালোকে ল'ব, তেনেহ'লে স্ক্ৰীণত এটা নাম্বাৰ দিয়া হৈছে, সেই নাম্বাৰত কণ্টেক্ট কৰি কিনে আপোনালোকে সেই কুৱেশ্যনকেইটা ল'ব পাৰে। তাৰ প্ৰাইচটো হ'ল 149 ৰুপিজ। সো ইয়াৰ লগতে যদি আপোনালোকৰ কিছুমান পাৰ্চনেল গাইডেন্স লাগে, তেনেহ'লে আপোনালোকৰ কাৰণে আছে এটা ক্ৰেছ কোৰ্চ, যোনটো ক্ৰেছ কোৰ্চত ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ ডেইলি লাইভ ক্লাছেছ কৰোৱা হয় আৰু আপোনালোকে সেই লাইভ ক্লাছেছৰ ৰেকৰ্ডেড ভিডিঅ'কেইটা পাব। লগতে উইকলি আপোনালোকৰ টেষ্ট থাকিব CET এক্সামৰ পেটাৰ্ণ বেচিছ। সো আপোনালোকে যদি ভাবিছে ক্ৰেছ কোৰ্চটো জইন কৰিব, দেন ক্ৰেছ কোৰ্চটোৰ প্ৰাইচ হ'ল 2300 ৰুপিজ আৰু আপোনালোকে স্ক্ৰীণত থকা নাম্বাৰত কণ্টেক্ট কৰি কিনে যদি ক্ৰেছ কোৰ্চটো লয়, তেনেহ'লে আপোনালোকে 200 ৰুপিজ এটা অফ পাব। সো এতিয়া ক্ৰেছ কোৰ্চটো জইন কৰি লওক। সো এতিয়া বলক আমি আজিৰ PYQ কেইটা ডিছকাছ কৰোঁ। সো এতিয়া তোমালোকক দেখাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ অভাৰভিউ। সো অলৰেডি মই এক্সপ্লেইন কৰিছোঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ থাকে, কিমান কুৱেশ্যন থাকে। তথাপিও এটা স্ক্ৰীণত লিখা আছে, তোমালোকে চাব পাৰা যে টোটেল কুৱেশ্যন 160, ফিজিক্স 40, কেমিষ্ট্ৰি 40, বায়'লজি, বটানী 40 এণ্ড জুলজি 40। দেন ইচ কাৰেক্ট আনচাৰ কৰিলে +1 মাৰ্কে পোৱা যায় এণ্ড ইচ ৰং কুৱেশ্যনৰ কাৰণে -0.25কে ডিডাক্ট কৰা হয়। দেন ডিউৰেশ্যনটো হ'ল 120 মিনিটছ, ডেট ইজ 2 আৱাৰ্ছ। দেন এক্সামটো CBT বেছ হয়, কম্পিউটাৰ বেছ টেষ্ট হয়। সো এতিয়া কিছুমান বায়'লজিৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ কেইটা দেখাব বিচাৰিম, কোনকেইটা চেপ্টাৰত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামত মেইনলি কুৱেশ্যন কেইটা আহে। সো প্ৰথম যোনটো চেপ্টাৰ সেইটো হ'ল ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ, ক্লাছ 12ৰ। দেন জেনেটিক্স। সো জেনেটিক্সত ক্লাছ 12ৰ দুটা চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যনছ প্লাছ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স। দেন নেক্সট চেপ্টাৰটো হ'ল ইকোলজি। সো ক্লাছ 12ৰ ইকোলজিৰ 4টা চেপ্টাৰ আছে, সেই 4টা চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট। 4টা চেপ্টাৰৰ পৰা মিনিমাম 8 to 10 কুৱেশ্যন আহিবৰ চান্স থাকে। দেন নেক্সট চেপ্টাৰটো হ'ল বায়'লজিকেল ক্লাছিফিকেশ্যন। ঠিক আছে, সো বায়'লজিকেল ক্লাছিফিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট। সো নেক্সট যোনটো চেপ্টাৰ সেইটো হ'ল এনিমেল কিংডম, ক্লাছ 11ৰ এনিমেল কিংডমটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ। সো তাৰ পৰা এক্সাম্পল বেচিছ কুৱেশ্যন কেইটা আহে মেইনলি। সো নেক্সট ক্লাছ 11ৰ মৰ্ফলজি এণ্ড এনাটমি। সো দুটা চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন আপোনালোকে দেখা পাব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামত। দেন আছে ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছ, ক্লাছ 11ৰ। সো ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছৰ পৰা ভালেমান কুৱেশ্যন আহে। দেন নেক্সট চেপ্টাৰটো হ'ল বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন। সো এইটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ। দেন চেল চেপ্টাৰ। সো 9 নম্বৰত আছে চেল চেপ্টাৰ। সো চেল চেপ্টাৰত দুটা চেপ্টাৰ আছে, চেল প্ৰিন্সিপাল আছে আৰু এটা হ'ল চেল চাইকেল এণ্ড চেল ডিভিজন। সো এই দুটা চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট ক্লাছ 11ৰ। দেন নেক্সট আছে ফটোচিনথেসিস এণ্ড ৰেস্পিৰেশ্যন। সো এই দুটা চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট। সো এইকেইটা হ'ল মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ। সো এইকেইটা চেপ্টাৰ আপোনালোকে কেতিয়াও স্কিপ নকৰিব। সো এতিয়া আমি ডিছকাছ কৰিব গৈ আছোঁ যে CET এক্সামৰ 2025ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে NCERT বেচিছ, লগতে তাৰ ভিতৰতে কিছুমান PYQ আছে। সো কোনকেইটা লাষ্ট 3 ইয়াৰ্ছত কুৱেশ্যন আহিছিলে, সো সেই কুৱেশ্যন কেইটা ইয়াতে ইনক্লুড হোৱা আছে। সো প্ৰথমতে এটা কুৱেশ্যন দিয়া আছে যে এ ট্ৰু স্পেচিছ কনচিষ্ট অফ এ পপুলেশ্যন হুইচ ইজ। সো ইয়াৰ কাৰণে 4টা অপশ্যন দিয়া আছে, শ্বেয়াৰিং দ্য চেম নিচ, ইণ্টাৰব্ৰিডিং, দেন ফিডিং অভাৰ দ্য চেম ফুড, দেন জিঅ'গ্ৰাফিকেলি আইচলেটেড।
So ইয়াৰ কাৰণে correct option to hol option B, that is interbreeding. So next question to dia ase, does bacteria oxidize various inorganic substances such as nitrates and ammonia and use the released energy for ATP production? They play an important role in recycling of nutrients. So yate role likha ase, etu role hobo lage, thik ase, role in recycling of nutrients, that is N, P, Fe, S, etc. So yar karone option keta dia ase, photosynthetic autotrophic, then chemosynthetic autotrophic, then parasitic, then saprophytic. So correct option to option B, that is chemosynthetic autotrophic. So next question to hol, laminarin and mannitol, the reserve food of brown algae, are lipids, complex carbohydrates, proteins and lipoproteins. So here correct option to option B hobo complex carbohydrates. So class 11 or plant kingdom or question hoy to. So next question to hol, which of the following is commonly called pearl oysters? So option keta dia ase Limulus, then Dentalium, then Pinactera, then Aurelia. So correct option to hobo option C. Option C to hol Pinactera. Then next question to ase, the eyes of the potato tuber represents, option keta dia ase nodes, root buds, flower buds, leaf buds. So here correct option to hobo option A, nodes. So next question to us is, the both apical meristem and intercalary meristems are dash meristems. Option keta diya ase primary, secondary, lateral and both B and C. So correct option to option A, primary. Next question to diya ase, which animal tissue is endodermal in origin, that is option keta diya ase epithelial, then connective, neural, muscles. So correct option to option A. Then next question to us is, the types of ribosome found in prokaryotes is 80S, 70S, 30S, 50S. So correct option to option B, 70S type. Next question to hol, human cells in culture show a cell cycle to be completed in approximately 42 hours, 24 hours, 24 minutes and 24 seconds. So correct option to hol option B, 24 hours. Next question to hol, in apoplast pathway, water moves exclusively through the plasmodesmata, cell wall, intercellular spaces, both B and C. So correct option to option D, both B and C. So B and C ki diya ase, B diya ase cell walls and C diya ase intercellular space. So duta answer correct hoy. Next question to hol, which of the following ions is essential for photolysis of water? Option keta diya ase manganese, zinc, copper and boron. So correct option to option A, manganese. Next question to hol, instantaneous source of energy is protein, fats, nucleic acids and glucose. So correct option to option D, glucose. Next question to hol, vital capacity of lungs is, so option keta diya ase IRB plus ERB, then IRB plus ERB plus TB minus RB. So enaka side option diya ase. So here correct option to option D, that is IRB plus ERB plus TB. Next question to us, the color of plasma is pale yellow, pale orange, bright orange, brick red. So correct option to option A, pale yellow. So next question to hold, the color of plasma is, so option keta diya ase pale yellow, pale orange, bright orange, brick red. So here correct option to option A, pale yellow. Next question to diya ase, which of the following pair of organism are eukaryotic? So here karana side option diya ase cartilaginous, fish and mammals, reptiles and mammals, birds and insects, bony fish and lizards. So correct option to option C, birds and insects. Next question to all, how many bones form the skeleton of the face? Option keta diya ase 22, 8, 10 and 14. So correct option to option D, that is 14. Next question to diya ase, which of the following cranial nerves of man is both sensory and motor? Option keta diya ase olfactory, optic, then vagus, then oculomotor. So correct option to all C, vagus. Next question to diya ase, which of the following has the longest lifespan? That is banyan tree,
tortoise, parrot, elephant. So correct option to option A, banyan tree. Next question to দিয়া আছে, which function of tapetum is correct? Option কেটা দিয়া আছে, helps in pollen wall formation, transportation of nutrients to inner side of anther, synthesis of callus enzyme for separation of microspore tetrads. Then last option দিয়া আছে all of this. So our correct option হবে option D, all of this. Next question দিয়া আছে, after ovulation, Graafian follicle regresses into corpus atricia, corpus callosum, corpus luteum, corpus albicans. So correct option to option C, corpus luteum. Next question দিয়া আছে, phenotypic and genotypic ratio similar in case of complete dominance, incomplete dominance, over dominance, epistasis. So correct option to option B, incomplete dominance. Next question to all, RNA is genetic material in prokaryotes, eukaryotes, tobacco mosaic virus and E. coli. So correct option to all option C, tobacco mosaic virus, that is TMV. So next question to all, the first life originated on land, in air, in water, all of this. Correct option to all option C, in water. Next question to all, AIDS is widely diagnosed by Waddell test, ELISA, PCR, chromatography. So correct option to all option B, that is ELISA. Which of the following is an crossbreed? So option কেটা দিয়া আছে mule, Hilsa, Hisardale and Sahiwal. So correct option to all option C, that is Hisardale. Next question to all, microbes are present in soil, thermal vents, polluted water, all of this. So correct option to all D, all of this. Basic unit of ecological hierarchy are population, community, ecosystem, individual. So option to all option D, individual. Next question to all, which one of the following is the most productive ecosystem? Temperate forest, grassland, desert, tropical rainforest. So option D to correct, tropical rainforest. Conservation in natural habitat in situ, ex situ, zoo, botanical gardens. So option to all option A, in situ. Next question is this, the government of India has passed the Environment Protection Act in the year 1990, 1987, 1986, 1992. Correct option C, 1986. So এতিয়া আপোনালোকক দেখাব বিচাৰিম যে কেমিষ্ট্ৰিৰ কিছুমান ইম্পৰ্টেন্ট চ্যাপ্টাৰ যৰ পৰা কোৱেশ্চন 100% আহিবই। সো চ্যাপ্টাৰ কেটা হল বি ব্লক চ্যাপ্টাৰস, মানে সো চ্যাপ্টাৰ কেটা হল ব্লক চ্যাপ্টাৰস। সো যিমান কেমিষ্ট্ৰিৰ ব্লক চ্যাপ্টাৰ আছে সেই ব্লক চ্যাপ্টাৰ কেটা মোস্ট ইম্পৰ্টেন্ট, তাৰ পৰা কোৱেশ্চন থিওৰি বেসড কোৱেশ্চন মাস্ট আহিবই। দেন কোঅৰ্ডিনেশন কম্পাউন্ডস, এলকহলস, ফিনলস এন্ড ইথাৰ্স, এলডিহাইড, কিটোন এন্ড কাৰ্বক্সিলিক এসিডস, কেমিক্যাল বন্ডিং এন্ড মলিকুলাৰ স্ট্ৰাকচাৰস, দেন থাৰ্মোডাইনামিক্স। সো একেটা হল কেমিষ্ট্ৰিৰ মোস্ট ইম্পৰ্টেন্ট চ্যাপ্টাৰ। সো এইকেটা চ্যাপ্টাৰ কেতিয়াও স্কিপ নকৰিব। নেক্সট আপোনালোকৰ আগত ডিসকাস কৰিম ইম্পৰ্টেন্ট চ্যাপ্টাৰস ফৰ ফিজিক্স। সো কোনকেটা চ্যাপ্টাৰ ফিজিক্সৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট, যোনকেটা আমি স্কিপ কৰিব নোৱাৰো সিটি এক্সামৰ কাৰণে? কাৰেন্ট, ইলেক্ট্ৰিসিটি, ডুৱেল নেচাৰ এণ্ড অপটিকেল ইনষ্ট্ৰুমেন্টস, এটমস, নিউক্লিয়াই, মোশন। সো মোশনত ক্লাস 11 তিনটা চ্যাপ্টাৰ আছে। দেন নেক্সট আছে গ্ৰেভিটেশন, থাৰ্মোডাইনামিক্স, কাইনেটিক থিওৰি অফ গেसेस, অসিলেশনস, দেন ওয়েভস। সো একেটা হল ফিজিক্সৰ মোস্ট ইম্পৰ্টেন্ট চ্যাপ্টাৰ, একেটা আমি কেতিয়াও স্কিপ কৰিব নোৱাৰো। সো আজিৰ ভিডিওত ইমানখিনি আছিল। সো আজি যোনকেটা কোৱেশ্চন দিছো তাৰ ভিতৰত কিছুমান PYQ আছে, লগতে CT এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব তেনেকা NCERT বেস কোৱেশ্চন দিয়া আছে। সো তেনেকা 800+ কোৱেশ্চন দিয়া আছে। সো যদি আপোনালোকে লব বিচাৰে তেনেহলে স্ক্ৰিনত দিয়া কন্টাক্ট নম্বৰত কন্টাক্ট কৰি কিনে এতিয়া লৈ লওক।